1 পৰা 1.5 লাখ টকা দিলে ওলাই যাব 50,000 ডিসকাউন্ট দিছো 50,000 ডিসকাউন্ট পাই যাব 5 লাখ মান দিলে আপুনি Audi Q3 ওলাই লৈ যাব পাৰিব আমাৰ 4 লাখ মান দিলে আপুনি এই ব্ল্যাক কালাৰৰ টাটা হেডিয়াৰ লৈ যাব পাৰিব 1.5 লাখ দিলে এখন স্কৰ্পিও ওলাই যাব লাগিলে 1 লাখ টকা দিলে আপুনি Honda City ওলাই লৈ যাব পাৰিব নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ লৈ মই মুনে স্বাগতম জনাইছো মই বৰ্তমান আছো আমাৰ নগাঁৱৰ এখন প্ৰাইভেট সেকেন্ড হ্যান্ড গাড়ী ডিলাৰ আমাৰ মা মটৰছত দেখা পাইছে মা মটৰছ আৰু গাড়ী ষ্টক চাওক ফুল ষ্টকত আপডেট আছে ইয়াৰ এড্ৰেছটো আমাৰ ফাৰুকদা খুদিম ইয়াৰ এড্ৰেছটো কি হয় আপোনাক জনাই যাম কিন্তু ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা আছে বুলি মই জানো গতিকে ইয়াত আহিলে আপুনি এক্সচেঞ্জৰ সুবিধা পাই যাব আৰু আপুনি অল আসাম ফাইনান্সৰ সুবিধা পাই যাব আৰু কিবা ঈদ বুলি কিবা অফাৰ ৰাখিছে নে নাই সকলো তথ্য জনাই যাম গতিকে স্ক্ৰিনত দিয়া থাকিব ফোন নম্বৰ আপুনি যদি গাড়ী ভাল লাগিছে স্ক্ৰিনত দিয়া ফোন নম্বৰত ফোন কৰি ইয়ালৈ আহিব পাৰে গতিকে বেছি দেৰি নকৰো আজি আমাৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰো আমাৰ লগত আছে ফাৰুক দা ভালে আছে আছে দিয়া নমস্কাৰ আকৌ এবাৰ আহিছো বহুত দিন হ'ল গেপ আমাৰ এসকেম আমাৰ মা মটৰছৰ ভিডিঅ' অহা নাই কিন্তু ষ্টকত ফুল আপডেট আছে দেখা পাইছে ফুল গাড়ী ষ্টকত আপডেট আছে এতিয়া মা মটৰছ নগাঁৱৰ প্ৰপাৰ এড্ৰেছটো জনাই দিব যাতে ভিউৱাৰ্ছৰ সুবিধা হয় এড্ৰেছটো হ'ল আমাৰ নগাঁও বৰঘাট বাইপাছ হয় নগাঁও মেইন বৰঘাট বাইপাছ চকৰ পৰা আপোনাৰ গুৱাহাটী ৰোডত 500 মিটাৰ মান আহিলে পাই যাব আমাৰ মা মটৰছ লগত আছে চাকদে ধাবা লগত চাকদে ধাবাটো আছে আজি গুৱাহাটী ফালৰ পৰা আহে গুৱাহাটী ফালৰ পৰা আহিলে চাকদেটো নাপাওঁতে আমাৰটো পাব আগে মা মটৰছটো পাব চাকদে পোৱাৰ আগতে পাব মা মটৰছ গাড়ী ৰখাই থোৱা আছে ৰাস্তাৰ কাষতে দেখাই পাই যাব এখন ডিলাৰে আছে আমাৰ বৰঘাটৰ চক পোৱাৰ আগতে ঠিক আছে গাড়ী ফুল ষ্টকত আছে একদম কম দামৰ পৰা আপুনি অডিও পাই যাব আপুনি স্কৰ্পিও পাই যাব আপুনি টাটা পাঞ্চ পাই যাব হেৰিয়াৰ পাই যাব মানে গাড়ী ফুল ষ্টকত আপডেট আছে দেখুৱাই যাম ঈদ বুলি কিবা অফাৰ ৰাখিছে ঈদ বুলি অফাৰ আছে কি অফাৰ ৰাখিছে ঈদ বুলি আপোনাৰ কেছ ডিসকাউন্ট আছে কেছ ডিসকাউন্ট আছে আহক আহি পেলাই গাড়ীবিলাক ভেৰিফাই কৰক চাওক আমাৰ লগত বহক ফুল ডিসকাউন্ট কৰি দিম মানে জেনাৰেল ডেজতকে মানে ঈদ বুলি অফাৰ আছে মানে ডিসকাউন্ট কৰি দিয়া হ'ব ঠিক আছে গাড়ী দেখুৱাই যাও প্ৰথম গাড়ী আমি কোনখন দেখাম প্ৰথম দেখাও আমি Honda City এখন আছে Honda City খন 2018 হয় 2018 হয় টপ মডেল হয় আপোনাৰ সানৰুফ গোটেইখিনি আছে এখন আহি যাব আপোনাৰ 5.5 লাখ টকা 5.5 লাখ টকাত Honda City দেখা পাইছে টপ মডেল হয় 2000 কিমানৰ 2018 হয় 2018 গাড়ী হয় একদম ধুনীয়া কন্ডিশনৰ গাড়ী একদম নতুন সদৃ বনাই ৰাখিছে গাড়ী আৰু এখন গাড়ী লৈ যোৱা এখন ভাল গাড়ী লৈ যোৱা হয় টায়াৰ দেখা পাইছে আপুনি ভাল কন্ডিশনৰ টায়াৰ পাব এল'ই লগোৱা আছে ফুল টপ কন্ডিশনৰ গাড়ী ঠিক আছে এখন ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব কিমান 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ মান দিলে আপুনি Honda City ওলাই লৈ যাব পাৰিব এখন Audi নেক্সট আছে Audi Q3 2014 হয় এখনৰ প্ৰাইচটো আছে 1250 12,50,000 টকাত Audi দি আছে 12,50,000 দি আছে ন 12,50,000 12,50,000 আপোনাক Audi দিয়া হৈ আছে আৰু ধুনীয়া কন্ডিশনৰ হৈ আছে Audi Q3 ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব কিমান 5 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব 5 লাখ মান দিলে 5 লাখ মান দিলে আপুনি Audi Q3 ওলাই লৈ যাব পাৰিব আমাৰ মা মটৰছৰ পৰা ঠিক আছে নেক্সট গাড়ী এখন নেক্সট আছে XCV 500 XCV 500 হ'ল 2013 ৰ গাড়ী হয় এখন গাড়ীটো ধুনীয়া কন্ডিশনত হৈছে এখন একদম পুৰা কম ৰেট লগাই দিছো 3.5 লাখ টকাত কেছ দিলে লৈ যাব পাৰিব 7 সিটাৰ 3.5 লাখ টকাত কেছত লৈ যাব পাৰিব 3.5 লাখ অনলি 350 আপুনি এখন গাড়ী লৈ যাব পাৰে ফাইনান্স নহব এখন কেছত ল'ব লাগিব এখন আছে স্কৰ্পিও নেক্সট আৰু এখন আছে স্কৰ্পিও একদম ইঞ্জিন চিল হৈ আছে গাড়ীও বহুত ধুনীয়া হৈ আছে স্কৰ্পিও হয় ওল্ড মডেলটো হয় 2012 হয় 2012 চনৰ হয় এখনো 3.5 লগাইছো এখন 3.5 হলে লৈ যাব এখন 3.5 আপুনি লৈ যাব পাৰে কেছত স্কৰ্পিও আছে ব্ল্যাক কালাৰ তোমাৰ এখন 2016 হয় ব্ল্যাক কালাৰত আছে এখনৰ প্ৰাইচটো আছে 850 ন 850 স্কৰ্পিও 850 এখনৰ আস্কিং আছে আহিলে আপোনাৰ কেছ ডিসকাউন্ট কৰি দিয়া হ'ব হয় ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত আপোনাৰ মোটামুটি 2 লাখ মান দিলে আহি যাব 2 লাখ মান টকা দিলে স্কৰ্পিও আপুনি ওলাই লৈ যাব পাৰিব এখন আছে নেক্সট আছে এখন কোৱেণ্টো খন হ'ল 2013 হয় এখনৰ দামটো ৰাখিছো 3.5 এখনৰ দাম আছে 3.5 লাখ টকা আৰু যদি আপুনি লাগে ল'ব পাৰে ভিতৰৰ কন্ডিশন মই দেখাই দিছো খুবেই ধুনীয়া কন্ডিশনৰ ক্লিন কৰি ৰখা হৈছে গাড়ী আৰু সিট কভাৰ কক বাকি মেট সব নতুন একদম ভিতৰত একদম ফ্ৰেছ হৈ আছে ঠিক আছে এখন নেক্সট আছে টাটা হেৰিয়াৰ
টাটা হেৰিয়াৰ 2024 হয় 24 আপোনাৰ এইটোত ছানৰুফ পাই যাব 360 ভিউ কেমেৰা পাই যাব আপোনাৰ এলো হুইলছ পাই যাব পোষ্ট বটম ষ্টাৰ্ট পাই যাব ফুল টপ মডেলটো হয় Full top এইখনৰ model. দামটো আহিছো 22 লাখ 22 লাখ ন 22 লাখ ফুল টপ মডেল হয় 22 লাখ এখন আপোনাৰ আস্কিং আছে আৰু অন টেবল বহিলে কেছ ডিসকাউন্ট কৰি দিব আৰু ফাইনান্সত যদি টাটা হেৰিয়া ল'ম বুলি ভাবে আমাৰ ভিউয়াৰ্সে কিমান দিব লাগিব এখন 4 লাখ মান দিলে আহি যাব 4 লাখ মান দিলে আপুনি এই ব্ল্যাক কালাৰৰ টাটা হেৰিয়াৰ লৈ যাব পাৰিব ঠিক আছে এখন আছে নেক্সট আছে ব্ল্যাক কালার এলেন্ট্ৰা হুন্ডা এলেন্ট্ৰা ফুল মডিফাই কৰা আছে আপোনাৰ লাইটৰ পৰা ধৰি গোটেইখিনি ইন্টেৰিয়ৰ সব মডিফাই কৰা আছে এখন 2013 হয় এখনৰ প্ৰাইচটো আহিছো 650 এখন কেছ ল'ব লাগিব ন কেছ ল'ব লাগিব 13 হয় 650 আমি ভিতৰৰ ইন্টেৰিয়ৰটো একবাৰ দেখাই দিওঁ গাড়ীখন ফুল মডিফাইড গাড়ী হয় দেখা পাইছে কিমান ধুনীয়াকৈ ৰখা হৈছে সিট কভাৰ সব আপোনাৰ নতুনেই পাব কিমান নতুন আছে হয় ফুল মডিফাইড গাড়ী হয় যদি আপুনি মডিফিকেশন ভাল পায় গাড়ী আপুনি এটকাও মডিফিকেশন এক্সট্ৰা কৰাব নালাগে গাড়ীখন লৈ গ'লেই হ'ল আৰু ফুল মডিফাইড গাড়ী হয় এখন XUV নেক্সট আছে XUV 500 এখন 2017 হয় W6 মডেলটো হয় এখনৰ প্ৰাইচটো আহিছো 6 লাখ 6 লাখ টকা ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান দিব লাগিব 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ 1.5 লাখ দিলে 1.5 লাখ মান দিলে আপুনি XUV 500 লৈ যাব পাৰিব নেক্সট আছে আৰু এখন স্কৰপিঅ S এখন আছে S4 2015 হয় গাড়ী ধুনীয়া কন্ডিশন আছে সিট কভাৰ নতুন টায়াৰ কেইটাও নতুন হৈ আছে হয় আপোনাৰ এখনৰ প্ৰাইচটো আহিছে 650 6,50,000 টকা 650 গাড়ী ভিতৰটো একবাৰ দেখাই দিছো বহুতে বিচাৰে ধুনীয়া কন্ডিশনৰ ভিতৰৰ কন্ডিশন ভাল কন্ডিশনৰ গাড়ী ৰখা হৈছে মানে দেখা পাইছো মই কিমান দিব লাগিব এখন ফাইনান্সত এখন 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ দিলে এখন স্কৰপিঅ ওলাই যাব এখন বলেৰো নেক্সট আছে বলেৰো 2020 হয় 20 BS6 হয় অপচনেলটো হয় টপ মডেলটো হয় এখনৰ প্ৰাইচটো আহিছো 680 680 এখন 680 680 আপুনি বলেৰো লৈ যাব পাৰিব এখন ফাইনান্স কৰিবলৈ হলে 1.5 লাখ মান 1.5 লাখ মান দিলে ওলাই যাব এখন ডাস্টাৰ নেক্সট আছে ডাস্টাৰ এখন আছে অটোমেটিকত ডিজেল হয় অটোমেটিকত আছে গিয়াৰৰ অটোমেটিকত আছে এখন প্ৰাইচটো আহিছো তোমাৰ 480 480 আপুনি অটোমেটিক গাড়ী পাব ডিজেলৰ হয় যেহেতু মাইলেজো ভাল পাব আৰু ডক্টৰ হেণ্ডেড গাড়ী হয় একদম ভালকে মেইনটেইন কৰা গাড়ী হয় আৰু অটোমেটিকত আছে আপোনাৰ নেক্সট আছে হুন্ডা চিটিখন হ'ল আপোনাৰ 2017 হয় এখন হয় সেকেন্ড টপ মডেলটো হয় এখন ডিজেলত আছে এখনৰ প্ৰাইচটো আহিছো তোমাৰ 480 4,80,000 ডিজেলত আছে ডিজেলত আছে 480 এখনৰ আপোনাৰ আস্কিং আছে ঠিক আছে এখন ল'বলৈ হলে আহিব লাগিব মা মটৰছ ফাইনান্সত 1 লাখ মান দিলে ওলাবনে 1 মান দিলে ওলাই যাব 1 মান দিলে ভাল লাগিলে 1 মান দিলে ওলাই যাব প্ৰফাইল ভাল থাকিলে 1 লাখ টকা দিলে আপুনি Honda City ওলাই লৈ যাব পাৰিব ঠিক আছে সুইফট নেক্সট আছে ডিজায়াৰ 2021 হয় জানে ডিজায়াৰ বহুত ডিমান্ড থাকে হয় মাৰ্কেটত বহুত ভ্যালু আছে গাড়ীটো চলে এটো 2021 হয় এখনৰ প্ৰাইচটো আহিছে আপোনাৰ 580 1 পৰা 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা মান দিলে ওলাই যাব সুইফট এখন নেক্সট আছে পলো পেট্ৰলত আছে ব্ল্যাক কালার আছে পলো 2012 হয় এখনৰ প্ৰাইচটো আহিছে তোমাৰ 180 কেছ না ফাইনান্স নহব ফাইনান্স নহয় টপ মডেলটো হয় টপ মডেল ফুল টপ মডেল গাড়ী 13 ন 13 পলো যদি পলো ভাল পায় এখন ল'ব পাৰে বহুত ধুনীয়া কন্ডিশনৰ গাড়ী মই ভিতৰৰ একবাৰ দেখাই দিছো যদি ভাবে 180 লৈ যাব পাৰিব দেখা পাইছে 180 লৈ যাব পাৰে এখন নেক্সট আছে আপোনাৰ i20 2017 হয় ম্যাগনা মডেলটো হয় এখন 4.5 এখন i20 ম্যাগনা 450 লৈ যাব পাৰিব 4 লাখত দি দিম 4 লাখত 50,000 ডিসকাউন্ট দি দিছো 50,000 ডিসকাউন্ট পাই যাব 4 লাখ টকাত আপুনি i20 পাই যাব ম্যাগনা আৰু ফাইনান্স হৈ যাব কিমান 1 লাখ 1 লাখ 1.5 লাখত ওলাই যাব 1.5 লাখত আপুনি এখন i20 ফাইনান্সত লৈ যাব পাৰে এখন নেক্সট আছে টাইবাৰ ৰেনাল্ট টাইবাৰ 2021 হয় 7 সিটাৰ গাড়ী পেট্ৰলৰ আছে বহুত ভাল হয় মাইলেজটো বহুত ভাল ভাড়া মাৰিবৰ কাৰণে বহুত ভাল গাড়ী এখনৰ তোমাৰ প্ৰাইচটো আহিছে 5.5 লাখ টকা 5.5 লাখ টকা এখন দেখাই নেক্সট আছে টাটা পাঞ্চ একদম টপ মডেলটো হয় গাড়ী নতুন হৈ আছে নতুন গোন্ধ হৈ যোৱা নাই গাড়ী 2021 হয় বহুত ধুনীয়া কন্ডিশনত ৰাখিছে গাড়ী এখনৰ প্ৰাইচটো আহিছে তোমাৰ 620 এখন পাঁচ আপুনি লৈ যাব পাৰিব বাহিৰত দেখাইলো আন্ধাৰ হৈ আছে 620 ন 620 নেক্সট আছে সাফাৰি ষ্টৰ্মখন 2014 হয় এখনৰ প্ৰাইচটো আহিছে তোমাৰ 4.5 লাখ
ফুললি মডিফাই কৰা আছে, একদম এলয় আফটাৰ মাৰ্কেট এলয় হুইল লগাই আছে। টায়াৰকেইটা চাওক, 5টা টায়াৰ নতুন হৈ আছে। আপোনাৰ এইখনৰ প্ৰাইচটো আহিছোঁ 4.5 4.5 লাখ টকা আপুনি এখন ষ্টৰ্ম লৈ যাব পাৰিব। নেক্সট আছে টিউবি 300। টিউবি 300খন 2017 হয়। এইখনৰ প্ৰাইচটো আহিছোঁ 620। 620 এখন 620 লৈ যাব পাৰিব। আৰু ইয়াত আহিলে অন টেবুলত নেগচিয়েবল হৈ যাব। আৰু ফাইনেন্সত 1.5 লাখ টকামান দিব লাগিব ন? 1.5 লাখ টকামান দিব লাগিব। 1.5 লাখ টকামান দিব লাগিব এখন ল'বলৈ হ'লে। এখন অল্টো আছে। নেক্সট আছে অল্টো, এইটো প্ৰাইভেট বনোৱা আছে গাড়ীটো, নাম্বাৰটো অহা নাই। প্ৰাইভেট বনোৱা আছে, প্ৰাইভেট হৈ গ'ল ন, কমাৰ্চিয়েল প্ৰাইভেট হৈ আছে। 2017 হয়। এনে প্ৰাইচটো আহিছে 250। 250 250-17ৰ অল্টো লৈ যাব পাৰিব। এখন প্ৰাইভেটত আছে বৰ্তমান, এখন কমাৰ্চিয়েল নাম্বাৰ প্লেটটো আঁতৰি যাব, প্ৰাইভেট লাগি যাব। ঠিক আছে, এখন আছে। নেক্সট আছে বেলেনো জেটা, ডিজেল ভাৰ্চনত আছে। মাইলেজটো মানে ৰজা, মাইলেজটো তোমাৰ 26 কিলোমিটাৰ মান আহি যায় পাৰ লিটাৰ। 26 কিলোমিটাৰ মানে আপুনি মাইলেজ পাই যাব এইখনত। ডিজেল হয় আপোনাৰ, জেটা 2016 হয়। বেলেনো জেটা মডেলটো হয়। এখনৰ দামটো হৈছে 4.5 লাখ টকা। 4.5 লাখ। 4.5 লাখ টকা এইখন আপুনি বেলেনো পাই যাব। ঠিক আছে। নেক্সট আছে ফন্টটো হ'ল 2024 হয়। এইটো ছেকেণ্ড টপটো হয়। এইটো প্ৰাইচটো আহিছে তোমাৰ 775। 775 আপুনি এখন লৈ যাব পাৰিব। আৰু এইখন ফাইনেন্সত কিমান দিব লাগিব? 2 লাখ মান দিলে ওলাই যাব। 2 লাখ মান দিব লাগিব। ফ্ৰণ্টছ খুবেই নতুন কণ্ডিশ্যনৰ গাড়ী। ঠিক আছে, এইখন ল'বলৈ হ'লে আপুনি 2 লাখ টকামান লৈ আহিলে আপুনি ওলাই লৈ যাব পাৰিব। ঠিক আছে এখন। নেক্সট আছে বেলেনো জেটা, ৰেড কালাৰত আছে, পেট্ৰলত আছে এখন। এখন আছে পেট্ৰলত, তোমাৰ পেট্ৰলত আছে। এখনৰ প্ৰাইচটো আহিছে আপোনাৰ তোমাৰ 580। 19 হয়, 580 জেটা পেট্ৰলত আছে। নেক্সট আছে স্কৰপিঅ S11, টপ মডেলটো হয়। স্কৰপিঅ S11 2019 হয়। এখনৰ প্ৰাইচটো আহিছে 1250। 12,50,000 টকাত আহি যাব এখন স্কৰপিঅ। 12,50,000। 12,50,000। 12,50,000 আপুনি স্কৰপিঅ লৈ যাব পাৰিব। আৰু এখন ফাইনেন্সত আপুনি লৈ গ'লে 2 লাখ টকামান লৈ 2-3 লাখ মান দিলে ওলাই যাব। 2-3 লাখ দিলে ওলাই যাব। 2-3 লাখ টকা দিলে আপুনি এখন স্কৰপিঅ ওলাই লৈ যাব পাৰিব। ঠিক আছে, এখন আছে টাটা। নেক্সট আছে টাটা হেক্সা। টাটা হেক্সা 2017 হয়, টপ মডেলটো হয়। এখনৰ প্ৰাইচটো আহিছে তোমাৰ 650। টাটা 650 হেক্সা লৈ যাব পাৰে। আৰু দেখা পাইছে ফুল টপ মডেল ন, টপ মডেল XT। আপুনি XT এখন হেক্সা লৈ যাব পাৰিব। কিমান দিব লাগিব কৈছে? এখন 650 আহি যাব। 650 আপুনি টাটা হেক্সা XT লৈ যাব পাৰিব। আৰু ফাইনেন্সত কিমান? ফাইনেন্সত 2 লাখ। 2 লাখ টকামান দিলে টাটা হেক্সা লৈ যাব পাৰিব। দেখা পাইছে গাড়ী ফুল ষ্টকত আপডেট আছে। আপুনি 1 পৰা 2 লাখ টকাৰ ভিতৰত প্ৰায় গাড়ী লৈ যাব পাৰিব ফাইনেন্সত। এতিয়া আৰু 3খনমান গাড়ী আছে ন? আৰু আছে ভিতৰত অলপ। নেক্সট আছে তোমাৰ ভেনু, হুণ্ডাই ভেনু পেট্ৰলত আছে, টপ। এখন দেখাওক। নেক্সট আছে হুণ্ডাই ভেনু, তোমাৰ হুণ্ডাই ভেনু পেট্ৰলত আছে। টপ মডেলটো অপচনেলটো হয়। চানৰুফ এলয় হুইল গোটেইকেইটা পাই যাবা, পোষ্ট বটাম। এইটো 2020 হয়। এইটো প্ৰাইচটো হৈছে 750। 750 ন? 750। 750 এখন লৈ যাব পাৰিব। ঠিক আছে এখন। নেক্সট আছে তোমাৰ আওৰা, হুণ্ডাই আওৰা টপ মডেলটো হয়। 2023 হয়, 2023 চনৰ গাড়ী হয়। এইখনৰ প্ৰাইচটো ৰাখিছোঁ 580। 580 এখন 23ৰ হয়, অৰা লৈ যাব পাৰিব। ঠিক আছে এখন। নেক্সট আছে টাটা টিয়াগো, 19 হয় টাটা টিয়াগো। এইখনৰ প্ৰাইচটো ৰাখিছোঁ 380। 3,80,000। 380ত আপুনি টাটা টিয়াগো লৈ যাব পাৰিব আমাৰ মা মটৰ্ছৰ পৰা। ঠিক আছে, এখন আপুনি 1 নেক্সট লাখ আছে টকামান দিলে ওলাই যাব। হুণ্ডাই এক্সেণ্ট। হুণ্ডাই এক্সেণ্ট ছেকেণ্ড টপটো হয়, 2020 হয়। এখন 5 লাখত আহি যাব। 5 লাখ ন? 5 লাখ। হুণ্ডাই এক্সেণ্ট হয়। আপুনি এখন ল'বলৈ হ'লে 5 লাখ টকাত আহি যাব। আৰু ফাইনেন্সত 1.5 লাখ টকামান দিলে ওলাই যাব। 1.5 লাখ টকাত ওলাই যাব। 1.5 লাখ টকামান আপুনি এক্সেণ্ট ওলাই লৈ যাব পাৰে এখন। নেক্সট আছে XUV 300, টপ মডেলটো হয়। এখনো অপচনেলটো হয়। চানৰুফ এলয় হুইল পোষ্ট বটাম গোটেইকেইটা আছে ফেচিলিটি। গাড়ীটো বহুত ভাল কণ্ডিশ্যন হৈছে। ভিতৰতো চাওক, একদম চিট কভাৰ মানে নতুন হৈ আছে একদম পুৰা। ইণ্টেৰিয়ৰ চব নতুন হৈ আছে, ধুনীয়া হৈ আছে। সব এখনৰ নতুন হয়। প্ৰাইচটো ৰাখিছোঁ 750। টপ মডেল 750 এখনৰ আস্কিং আছে। দেখা পাইছে গাড়ী যি আছিলে ষ্টকত দেখুওৱা হৈছে, বাহিৰত আৰু ভিতৰত বহুত বেছি গাড়ী ষ্টক আছে। যদি গাড়ী ভাল লাগিছে দেখুওৱাৰ ভিতৰত, আপুনি স্ক্ৰীণত দিয়া আছে ফোন নম্বৰ, এই নম্বৰত ফোন কৰি আপুনি ডিলাৰত আহিব পাৰে আৰু ভাল এখন গাড়ী আপোনাৰ নিজৰ নামত কৰিব পাৰে। আৰু মিনিমাম 1 লাখ টকাৰ পৰা আপুনি 2 লাখ টকাৰ ভিতৰত প্ৰায় সংখ্যক গাড়ী ইয়াৰ পৰা ফাইনেন্সত ওলাই লৈ যাব পাৰিব। ঠিক আছে, চিন্তা নাই। ফাইনেন্সত আপুনি কম ডাউন পে'মেণ্ট দি পেলাই ইয়াৰ পৰা গাড়ী ওলাই লৈ যাব পাৰে। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে,
পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই থাকিলে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আহিব যদি গাড়ী লাগে আমাৰ মা মটৰ্ছ নগাঁৱৰ বৰঘাট বাইপাছৰ একেবাৰে কাষতে আছে চাকদে ধাবাৰ কাষতে লাগি আছে আমাৰ নগাঁৱৰ মা মটৰ্ছ গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ তেতিয়ালৈ নমস্কাৰ